প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম 2026 জুলাই সেশনৰ বাবে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা এডমিশ্যন নটিফিকেশ্যন জাৰি কৰা হৈছে আৰু আপোনালোকে এতিয়াই এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ বাবে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰিলে হ'ল KKHSOU বুলি যদি টাইপ কৰে গুগলত ওলাই যাব আৰু তাত গৈ আপোনালোকে যদি ৱেবছাইটটো খোলাৰ লগে লগে এটা ইণ্টাৰফেচ এটা পপ আপ হ'ব ওলাই যাব আপোনাৰ সন্মুখত লিখাই থাকিব এডমিশ্যন ওপেন ফৰ জুলাই 2026 সেশন বুলি আৰু আপোনালোকে তাত প্ৰি ৰেজিষ্টাৰ কৰিব লাগিব তাৰ মানে জুলাই মাহতহে এডমিশ্যনটো হ'ব কিন্তু সেই এডমিশ্যনৰ কাৰণে এতিয়াই আপোনালোকে নিজৰ কামটো কৰিব লাগিব মানে ৰেজিষ্টাৰ কৰি থব লাগিব আৰু তাত ফোন নম্বৰ থাকিব কি কোৰ্স ল'ব ষ্টাডি চেণ্টাৰ আপুনি যেটো ষ্টাডি চেণ্টাৰ ল'ব হেতু চুজ কৰি ল'ব ঘৰৰ কাখৰ বা যতে হয় হেতু তাৰ পিছত হেতু আপোনালোকে ফিল আপ কৰি দিলে আৰু নেক্সট টাইম জুলাই মাহত ডাইৰেক্ট এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব কি বিষয়ত এডমিশ্যন ল'ব পাৰিব প্ৰথমে কৈছো পিজি ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী পাৰিব অসমীয়াত MA in Assamese MA in Economics MA in Education MA in English MA in Journalism and Mass Communication তাৰ মানে আমি সমুকৈ কওঁ মাস কম তাৰ পিছত আহিল MA in Political Science MA in Sociology Master of Business Administration MBA টো পাৰিব Master of Commerce MCom পাৰিব MSW Master of Social Work Master of Science in Information Technology সমুকৈ MSc IT এটো বহুতে কৰে গতিকে এটো পাৰিব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো সাধাৰণতে আপোনালোকে যদি ৰেগুলাৰ মোডত কৰে ডিগ্ৰী তেনেকৈ হ'ব 45% মিনিমাম থাকিব লাগে তাৰ পিছত সিটৰটো কোনো ধৰণৰ ইয়াত হিমা সংখ্যা নাই গতিকে আপোনালোকে সিট পাবই কিছুমান কোৰ্সত থাকিব পাৰে কিন্তু ম্যাক্সিমাম কোৰ্সত নাই তেনেকুৱা সিটৰ কোনো ধৰণৰ কথা নাই যে ইমানটো হে সিট খালি আছে তেনেকুৱা কথা নাহে তাৰ পিছত আহিল ডিপ্লোমা হাই সেকেন্ডাৰী পাস কৰি আপোনালোকে কৰিব পাৰিব জাৰ্নালিজম এণ্ড মাছ কমিউনিকেশ্যন ক্ৰিয়েটিভ ৰাইটিং এণ্ড ইংলিছ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন সায়েন্স এটো কৰি থব লাগে কাৰণ বহুতো চাকৰি ওলাই থাকে সংস্কৃত লাৰ্নিং পাৰ্লামেণ্টাৰী এণ্ড কনষ্টিটিউচনেল ষ্টাডিজ যোগা কায়া যোগী ইত্যাদি তাৰ পিছত আহিল সাৰ্টিফিকেট প্ৰগ্ৰাম নাৰ্সাৰী মেনেজমেণ্ট টি কাল্টিভেশ্যন এণ্ড প্লান্টেশ্যন মেনেজমেণ্ট সিকিউৰিটি পাৰ্সনেল welding and cutting electrical house wiring postgraduate certificate program in geoinformatics applied data analysis early childhood education এটো কৰি থব লাগে যিসকলে ভাবিছে যে নাৰ্সাৰী তেনেকুৱা ধৰণৰ স্থানত যদি চাকৰি কৰিব বিচাৰিছে নাৰ্সাৰী টিচাৰ ট্ৰেইনিং তেনেকুৱা ধৰণৰ জাপানিজ ল্যাঙ্গুৱেজ এণ্ড কালচাৰ অৰ্গেনিক এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ ডিজাস্টাৰ এণ্ড এমাৰ্জেন্সি মেনেজমেণ্ট গতিকে ইমান গিটা বিষয়ত আপোনালোকে নিজৰ কোৰ্স কৰিব পাৰিব পিজিৰ কথা কলো আৰু ইউজিও পাৰিব ইউজি আপোনাৰ বেচেলৰ ডিগ্ৰী অসমীয়া অনাৰ্স ইকোনমিক্স এডুকেশ্যন ইংলিছ হিষ্ট্ৰী ফিলসফি পলিটিকেল সায়েন্স সোশিয়োলজি BBA BCom আৰু BCA কৰিব পাৰিব PhDও পাৰিব ৰেগুলাৰ মোডত PhD কাৰণে আপোনাৰ মিনিমাম 55% থাকিব লাগিব মাষ্টাৰ্ছত হেতু মাষ্ট হয় আৰু PhD টো ৰেগুলাৰ মোড বুলি ধৰা যাব কোৰ্স ৱৰ্ক কৰিবগৈ লাগিব আৰু হেতু সময়তে নটিফিকেশ্যন ওলাব এতিয়ালৈকে ওলোৱা নাই অতি সোনকালে ওলাব আৰু কেটা সিট থাকে কি কথা হেবোৰ সকলো তেওঁলোকে সময়ত দি দিয়ে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰি থাকিলে হ'ল আৰু ষ্টাডি চেণ্টাৰ আজিকালি প্ৰায় সকলো কলেজতে আছে তথাপি আপোনালোকে চাই ল'ব নিজৰ ঘৰ কাখৰ কলেজত আছে নে নাই তেনেকুৱা ধৰণৰ কথা তাৰ বাহিৰে অন্যান্য যদি কিবা গুৰুত্বপূৰ্ণ কথা থাকে আপোনালোকক ইয়াত জনাবলৈ চেষ্টা কৰিম ইভেন ইয়াত কৈছে যে ফিজ মাফু কৰিব পাৰে যদি আৰু আপুনি হেতু ক্যাটাগৰীত পৰে পইচাও দিব নালাগে আৰু তেতিয়া এক্সামিনেশ্যন ফি দিব লাগিব আৰু পইচাটো ক'ত কেনেকৈ যাব মাষ্টাৰ ডিগ্ৰী আপোনাৰ MCom লৈকে 6150 টকা প্ৰতিটো সেমিষ্টাৰত আৰু 2 বছৰ হ'ব আপোনালোকে গণনা কৰি লওক MSc IT 11000 যাব প্ৰত্যেক সেমিষ্টাৰত আৰু তাৰ 44 টোটাল যাব আৰু মাষ্টাৰ ডিগ্ৰীৰ কাৰণে 24600 যাব MBA কাৰণে 66000 যাব তাৰ পিছত UG প্ৰগ্ৰামৰ কাৰণে যদি চাওঁ যিকোনো গ্ৰেজুৱেচন কৰিলেই আপোনালোকৰ 30800 31 মান ম্যাক্সিমাম যাব পাৰে আৰু
আৰু BBA আপোনাৰ 40,000 বুলি ধৰক, BCA আপোনাৰ 45,000 মান ধৰক, তেনেকৈ যাব। ডিপ্ল'মা যদি কৰে সকলোৰ বেলেগ বেলেগ, ক'ৰবাত 11, ক'ৰবাত 5,500, ক'ৰবাত 16,500, সকলোৰ বেলেগ বেলেগ, ক'ৰবাত 10,000। চাৰ্টিফিকেট প্ৰগ্ৰামৰ একেই 5,500, 11,000, চবৰ বেলেগ বেলেগ, তেনেকুৱা কথা। আৰু এডমিশ্যন হেল্পলাইন এতিয়াও আপোনালোকে ফোন কৰি কথাবোৰ ক্লিয়াৰ হৈ ল'ব পাৰে। ইয়াত দিয়া আছে ফোন নম্বৰ 7099096070 আৰু ইয়াত দিয়া আছে, স্ক্ৰীনশ্বট মাৰি লওক, তাৰপিছত আপোনালোকে ফোন কৰি ল'ব পাৰিব। আৰু তেওঁলোকৰ ৰিজনেল চেণ্টাৰ আছে বঙাইগাঁৱত, ইউনিভাৰ্চিটি অফ বঙাইগাঁও, শিলচৰ গুৰুচৰণ কলেজ, লখিমপুৰ, এতিয়াতো ইউনিভাৰ্চিটি হ'ল, লখিমপুৰ গাৰ্লছ কলেজ তাত আছে, যোৰহাট তৰাজানত আছে। চিটি কেম্পাছ আছে আপোনাৰ খানাপাৰা গুৱাহাটী, ৰেশমনগৰ হেডকোৱাৰ্টাৰ আছে পাটগাঁও ৰাণী গুৱাহাটী।